পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত অহা ১৮ আৰু ১৯ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰৰ আয়োজন। লখিমপুৰ জিলা অসম অৰুণাচল সীমান্ত পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত অহা ১৮ আৰু ১৯ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে বুৰঞ্জী বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰিছে। ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ অৰ্থৰে হ'বলগীয়া আলোচনা সত্ৰৰ মূল বিষয়বস্তু হৈছে হিষ্ট্ৰী, ছ'চাইটি এণ্ড ৰিলিজিয়াছ প্ৰেক্টিছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ট্ৰেণ্ড এণ্ড ফেক্টৰ্ছ। আলোচনা সত্ৰৰ সাৰাংশ জমা দিয়াৰ অন্তিম দিন ১২ অক্টোবৰ আৰু সম্পূৰ্ণ কাকত জমা দিয়াৰ শেষ তাৰিখ ১৫ অক্টোবৰ। ইচ্ছুক গৱেষক অধ্যাপকসকলে অনলাইন আৰু অফলাইন দুয়ো প্ৰকাৰে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই জনাইছে। আনহাতে আলোচনা সত্ৰ সম্পৰ্কে যিকোনো কথা জানিবৰ বাবে সম্বন্ধীয় প্ৰবীণ কাকতিৰ ফোন নম্বৰ 9101933966 নম্বৰত যোগাযোগ কৰিব পাৰিব। অহা ১৮ আৰু ১৯ অক্টোবৰত শংকৰদেৱ মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ উদ্যোগত ICHR-ৰ স্পন্সৰ 2 days নেশ্যনেল ছেমিনাৰ এখন অনুষ্ঠিত হ'ব আৰু ইয়াৰ টপিকটো হৈছে হিষ্ট্ৰী, ছ'চাইটি এণ্ড ৰিলিজিয়াছ প্ৰেক্টিচেছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ট্ৰেণ্ড এণ্ড ফেক্টৰ্ছ। উক্ত বিষয়ক লৈ আমাৰ কেইটামান ছাবথিম সন্নিৱিষ্ট কৰিছোঁ। এই ছাবথিমসমূহ আমি আমাৰ মহাবিদ্যালয়ৰ ৱেবছাইট sgm.organize আৰু বিভিন্ন ধৰণৰ মহাবিদ্যালয়সমূহত আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমাৰ গ্ৰুপত পত্ৰ প্ৰেৰণ কৰিছোঁ। ছেমিনাৰখনৰ বাবে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত প্ৰবীণ কাকতিদেৱ ইয়াৰ সমন্বয়ক হিচাপে থকাৰ উপৰিও আমি প্ৰায় কেইবাজনীয়া আমাৰ মহাবিদ্যালয়ৰ অধ্যাপিকাৰ যোগেদি এখন সবল কমিটি গঠন কৰি দিছোঁ আৰু ইয়াতে সহযোগিতা কৰিব মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰবীণ বৰাদেৱ, সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক বজেন শইকীয়াদেৱ, শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নিতুল গগৈকে ধৰি মহাবিদ্যালয়ৰ বিভাগসমূহৰ মুৰব্বী অধ্যাপকসকল আৰু বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপকসকল জড়িত হৈ আছে আৰু অহা 18 আৰু 19 দুই দিনৰ এই কাৰ্যসূচীত আমি আশা কৰোঁ লখিমপুৰ জিলাৰ এই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহাবিদ্যালয়খনত ইয়াৰ অংশগ্ৰহণৰ বাবে গৱেষক, ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলে বিভিন্ন ছাবথিমৰ ওপৰত তেখেতসকলে প্ৰেজেণ্টেশ্যন আগবঢ়াব আৰু ভাবোঁ যে এই ছেমিনাৰখনে এটা সফল ৰূপ পাব। এই ছেমিনাৰখনৰ বাবে আমাৰ ICHR-ৰ এছিষ্টেণ্ট ডাইৰেক্টৰ গৱেষণা বিভাগৰ ডক্টৰ নীতিন কুমাৰ দেৱ, উত্তৰ পূব অৰ্থাৎ দাৰ্জিলিঙৰ চেলেচিয়ান মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ডক্টৰ গৌৰী দে, আমাৰ নিচেই সমীপৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ৰূপাঞ্জলি মৰাণ, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ডক্টৰ ধীতিমান শৰ্মাকে ধৰি আমাৰ বিভিন্ন সমল ব্যক্তিসকল উপস্থিত থাকিব। ইয়াৰ উপৰিও এই ছেমিনাৰখন আমাৰ সমীপৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য
প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰী ছাৰে ইনগ্ৰেট কৰাৰ লগতে আমাৰ কাৰিকৰী ছেশ্যনত উপস্থিত থাকিব সেই বিশ্ববিদ্যালয়ৰে পঞ্জীয়ক ডক্টৰ ক্ষীৰপদ দত্তকে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল আৰু আমাৰ সহযোগী আমাৰ অধ্যাপকসকল, এছিষ্টেণ্ট প্ৰফেচাৰ, গৱেষক সকলোৱে উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবৰ বাবে মই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে সমূহ পৰিয়ালবৰ্গ হৈ আহ্বান জনালোঁ।